हेलो फ्रेंड्स, अस्सलाम वालेकुम। आज ये ब्यूटीफुल कुर्ती हैंड एम्ब्रॉयडरी कुर्ती डिजाइन फुल भिडिओ आपनलोকৰ মাজলৈ লৈ আহিলোঁ। ভিডিঅ'টো সকলোকে চাই থাকক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই সতিন ফেব্ৰিক লৈছোঁ 4 মিটাৰ কুৰ্তা প্লাজো দুটাৰ কাৰণে 4 মিটাৰেদি ধুনীয়া কৰি হৈ গৈছে। আপোনালোকৰ সাইজ অনুযায়ী কাপোৰ ল'ব। এটো মই মোৰ জোখত কাটি লৈছো। নেকটো মই ভি নেক বনাইছো। এয়া মই জোখটো লৈ কাটি লৈছো। এয়া মই কাটি ফলে সিলাই লৈছো। এবাৰ মই এমব্ৰয়ডাৰী কৰি লম। সৰু যেটো লেস আছে এটো লেস মই সিলাই কৰি লগাম। আপোনালোকে ইচ্ছা কৰিলে আঠাও লগাব পাৰে। আঠা দি ধুনীয়া কৰি বহি যায়। মই এটো সিলাই কৰি লৈছো। অলপ অলপ দূৰত ধুনীয়া কৰি সিলাই কৰি লৈছো। একেবাৰে কাখেৰে কাখেৰে দিব নালাগে। অলপ অলপ দূৰত দিলেও ধুনীয়া কৰি বহি যাব। একে ধৰণে মই গুটেখিনি সিলাই কৰি লৈছো। এটো মোৰ হৈ গল। এবাৰ তলৰ ফালে মই যেটো ডিজাইন কৰিছো দেখিছে আপোনালোকে। সেইখিনি মই কেনেকৈ কৰিছো এবাৰ দেখাই দিম। এনেকুৱাকে মই আঠা লগাই প্ৰথমতে লেসটো লগাইছো। আঠাটো অলপ শুকাৱাৰ পিছত লেসটো লগালে ধুনীয়া কৰি বহে। একদম লগে লগে দিলে উঠি উঠি যায়। লগা হৈ গলে মই সাইডেদি কাটি লৈছো। এবাৰ গুটেখিনি আঠা লগাই কাঠদানা যেটো আছে কাঠদানাখিনি মই ওপৰত পেলাই দিছো। দিফালে যিখিনি আঠাত বহি গল সেইখিনি ৰাখি মই বাকিখিনি পেলাই দিছো। এনেকুৱাকে মই কাঠদানা লগাই লৈছো। একদম জলদি জলদি হৈ যায়। এয়া মই দুটা সাইডে লগাইছো। এই হাতটো লগাইছো। ভিডিওটো কেনে পালে নিশ্চয় জনাব। কম সময়ত আপোনালোকে যদি এনেকুৱা কুৰ্তি বনাব পাৰে, বনাব খোজে বনাব পাৰে। একেবাৰে কম সময়তে হৈ যায়।